চাহ খেতি কৰিবৰ কাৰণে যিখিনি শ্ৰমিক ব্যৱহাৰ কৰা হয়, শ্ৰমিক লগোৱা হয়, সেই শ্ৰমিকক দৰমহা দিব, ঔষধ পাতিত টকা খৰচ কৰিব নে নিজৰ কাৰণে ৰাখিব? আজি যিখিনি মূল্য চাহপাতৰ পৰা পোৱা যায় সেই মূল্যই চাহ খেতি কৰিব নোৱাৰা হৈ গৈছে খেতিয়কসকল। শাক পাচলি খেতি কৰি পেলাই 2 টকা 1 টকা মূল্যত কেজি বিক্ৰী হয়, কিন্তু বজাৰখনত সেই মানে শাক পাচলিৰ দাম কিমান? আজি সেই বজাৰখনতে যোনটো খেতিয়ক এজনে এটা শাক পাচলি বিক্ৰী কৰে 2 টকা 3 টকা কেজি দৰত, সেই শাক পাচলি গৈ পেলাই 40 টকা 50 টকা 60 টকা কেজিলৈকে বিক্ৰী হয় বজাৰত। তো সেই যোনটো আমাৰ পৰা যিখিনি কাঢ়ি নিছে, আমাৰ যোনখিনি অধিকাৰ, সেই অধিকাৰখিনি কোনে পাইছে? বহিৰাগত বনিয়াই।